নমস্কাৰ আজিৰ কথাগল্পৰ বিষয়বস্তু হৈছে শকত মহিলাৰ সৌন্দৰ্য ইছমাইল আৰু জিমি আলোচনা কৰিছে আৰু জিমি বিয়া হৈ ঘৰলৈ আহিছে আৰু ইছমাইলে তাইক কৈছে তুমি বৰ শকত হৈ গলা বিয়াৰ পিছত গতিকে কোৱা শুনো মই বিয়াৰ পিছত সাধাৰণতে ছোৱালীবোৰ শকত হয় বৈবাহিক জীৱনৰ পিছত আৰু যদি শকত হয় তেতিয়ালে শকত হলে বৈবাহিক জীৱন সুখৰ হয় বুলি কয় তুমি কৈছো মইতো সুখীয়ে মই বহুত সুখী কৈছে মই বেয়া পোৱা নাই কিন্তু আমাৰ সাধাৰণতে কি হয় বিয়াৰ পিছত কোৱা শুনো যে ছোৱালীবোৰ শকত হয় হৰমনেল পৰিৱৰ্তনৰ কাৰণে হওক নতুবা তেল মছলা ঘিউ চেনি অত্যাধিক ব্যৱহাৰ আৰু মানসিক চাপৰ বাবেও মেদবহুলতা বাঢ়িব পাৰে পৃথিৱীৰ বিশ্বৰ আটাইতকৈ শকত মহিলাগৰাকী 500 কেজি আছিল তেখেতৰ নাম আছিল ইমন আহমেদ বিশ্বৰ ভিতৰতে শকত আছিল 500 কেজি অৱশ্যে তেখেতৰ মৃত্যু হৈছে গতিকে আমি সাধাৰণতে শকত মহিলাসকলক সৌন্দৰ্যৰ চাৰ্টিফিকেট নিদিওঁ বা দিব নিবিচাৰো কিন্তু বান্তুসকলে যি বান্তুসকল আছিল মধ্য আফ্ৰিকাৰ বান্তুসকলে সৰুতে ল'ৰা ছোৱালীবিলাকক উঠৰ ভিতৰত কাঠৰ টুকুৰা সুমুৱাই উটবিলাকৰ ভিতৰত কাঠৰ টুকুৰা সৰুৰ পৰা সুমুৱাই ৰাখি উটবিলাক কি কৰে শকত আৰু দীঘল কৰে সেইদৰে ৰাছিয়া আৰু স্কেন্ডিনেভিয়াৰ ক্ষেত্ৰতো আমি দেখিছোঁ তেওঁলোকে শকত মহিলা যাৰ শাৰীৰিক গঠন ভাল হৈছে উন্নত শাৰীৰিক গঠনৰ ওপৰত শক্তি আৰু সামৰ্থ্য আৰু মানে শক্তি সামৰ্থ্যৰ যিখিনি শাৰীৰিক যিখিনি গঠন সেই গঠনৰ ওপৰত নাৰীৰ সৌন্দৰ্যতা বিচাৰ কৰে গতিকে এনেকুৱা কথাবোৰ মোৰ এই গল্পটোৰ যিখিনি অলপ কৈ গৈছো আপোনালোকৰ মাজত আৰু এটা কথা তাত লিখা হৈছে শেষৰ ফালে যে এটা নিজৰা যদি বৈ আহি সেই নিজৰাটোক যদি বাধা দিয়া যায় তেতিয়াহ'লে কেনে হ'ব নিশ্চয় বাধা পালে নিজৰাটোৰ যি সৌন্দৰ্য বৈ অহাৰ সেই সৌন্দৰ্য হ্ৰাস পায় ঠিক তেনেকৈ মহিলাৰ ক্ষেত্ৰতো কোনো অংগত যদি বাধা প্ৰদান কৰা হয় নিশ্চয় তাৰ সৌন্দৰ্য হ্ৰাস পায় আৰু তাৰপিছত জিমিয়ে তাক কৈছে থোৱা তোমাৰ এইবিলাক আলোচনা ব'লা চাহ একাপ খাওঁগৈ সেইবুলি তেওঁ দুয়োটাই ৰান্ধনীশাললৈ গ'ল আৰু মই মোৰ কথাগল্পটিৰ এই বিশেষ কথাখিনি আজিলৈ আহিছোঁ বিদায়